এতিয়া ৰাতিপুৱা 8টা বাজিছে। এইখন হ'ল আমবাছ চক বজাৰ আৰু আমবাছ চক বজাৰত ইতিমধ্যে মই আহি পাইছোঁ। এইখনে হ'ল মোৰ গাড়ী আৰু ইয়াত আছে বহুত কেইটা গাড়ী আছে। আপোনালোকে দেখা পাইছে ইয়াত গাড়ী ষ্টাৰ্ট হয়, ইয়াত পাৰ্কিং আছে আৰু যিবিলাক দেখা পাইছে ইয়াত চব ড্ৰাইভাৰ হয়, পিলপিলি ড্ৰাইভাৰ। সিহঁতে এটা দিনত কিমান টকা ইনকাম কৰে আৰু ৰাতিপুৱা 5টা বজাৰ পৰা ইয়াত ষ্টাৰ্ট কৰি থাকে আৰু সিহঁতে দিনত কিমান টকা ইনকাম কৰে আমি ইয়াত সুধিম। আৰু এনেকুৱা পৰিস্থিতি হৈ গৈছে আমাৰ বৰ্তমান দিনত 200 টকা ইনকাম কৰাটো বহুত মুস্কিল হৈ আছে। এতিয়া দেখা পাইছে আপোনালোকে এইখন ৰোডত আপোনাৰ দেখা পাব ইয়াত কোনো মানুহ নাই আৰু সেইটো ওদালগুৰি যিটো ৰাস্তা হয় সেইখন ওদালগুৰি আৰু সিফালে যাব আপোনাৰ টাইমলি চাইলে সেইটো হ'ল কলাইগাঁৱৰ ৰাস্তা। মই মাজত আছোঁ, তিনিকোণীয়া যিটো চেণ্টাৰ হয় সেইখন চেণ্টাৰত আছোঁ আৰু এইবিলাকৰ ড্ৰাইভাৰ বাইকলে সিহঁতে একজেক্টলি কিমান টকা দিনত ইনকাম কৰে সিহঁতক সুধিম। 4-5টা ড্ৰাইভাৰৰ লগত যাম আৰু সিহঁতে ইনকাম কৰি পৰিয়ালটো ভালকৈ চলাব পাৰিছে নে নাই আৰু নিজে চলিব পাৰিছে নে নাই এইখিনি কথা আপোনালোকক জনাম। আৰু কিছুমান মানুহে মোক কমেণ্ট কৰি থাকে পিলপিলিত 1000-1200 টকা ইনকাম কৰে। মই আজি ৰিয়েলিটি আপোনালোকক প্ৰুফ আৰু মানুহক সুধিম সিহঁতে একজেক্টলি এটা দিনত কিমান টকা ইনকাম কৰে, এইটো 1000-1500 টকা সঁচা না মিছা। যে দাদা আপুনি এটা দিনত একজেক্টলি কিমান টকা ইনকাম কৰে? কিমান কৰোঁ আৰু 500-600 টকা ইনকাম কৰোঁ আৰু 500-600 টকা। এতিয়া কেইটা বাজিছে ৰাতিপুৱা? এতিয়া ৰাতিপুৱা কেইটা 7টামান বাজিলে। 8টা বাজিছে। আপুনি এতিয়া কিমান টকা ইনকাম কৰিছে? মাত্ৰ আধা ঘণ্টা আহিছে, এতিয়ালৈকে মই যাত্ৰা কৰা নাই। এতিয়ালৈকে 8টা বাজিছে, সি যাত্ৰাও কৰা নাই আৰু সেইখন দাদাক সুধিম সিফালে গৈ আছে, তাৰ গাঁৱতো কোনো মানুহ নাই আৰু সি কিমান টকা ইনকাম কৰিছে। ইতিমধ্যে 8টা বাজিছে আৰু সুধিম সি কিমান টকা ইজিলি। দাদা আপুনি কি ৰাতিপুৱা কেইটা বজাত ওলাইছে? মই 7টা বজাত ওলাইছোঁ, আহি পালোঁ এতিয়া মাত্ৰ আহিলোঁ। যাত্ৰা কৰিছে? নাই খালি আহিলোঁ। দাদাও যাত্ৰা কৰা নাই, 8টা বাজিছে। 7টা বজাত ঘৰৰ পৰা ওলাইছে, অলৰেডি 1 ঘণ্টা হ'ল সি যাত্ৰা কৰাই নাই। আৰু চাওঁ আৰু গাড়ী আছে, সিফালে পিছফালেও গাড়ী আছে আৰু পিছফালেও সুধিম আৰু বৰ ডাঙৰ আল্টা আছে, আল্টাৰ মালিক আছে। সেই ঘটনা মানুহ আমি দেখা পাইছোঁ 8-10 বছৰ হ'ল। সি চাইড কিমান টকা ইনকাম কৰিছে তাৰ পৰা মই সুধিম। দাদা আপুনি কওকচোন কিমান টকা ইনকাম কৰিছে? মইতো ৰাতিপুৱা ইনকাম কৰিছোঁ 200 টকা কৰিছোঁ মই ইনকাম। কেইটা বজাত ওলাইছিল? আমি ৰাতিপুৱা 5টা বজাত ওলাইছোঁ। ৰাতিপুৱা 5টা বজাত ওলাই ইতিমধ্যে 8টা বাজিছে, সি 200 টকা ইনকাম কৰিছে। এটা দিনত কিমান টকা ইনকাম হয় এবাৰ আছে? এটা দিনত হয় 500-700 মান হৈ যায়। 500-700 টকা। মই কেতিয়াবা কিছুমান ড্ৰাইভাৰক সুধো 1500-2000 টকা ইনকাম কৰে। এই কথা কিন্তু মিছা এইটো। দাদা এখন কৈছে যিটো 1000-1500 টকা ইনকাম কৰি আছে ই ৰিক্সা, বেটাৰী ৰিক্সাত, এই 1500 টকা মিছা কথা কৈ আছে। আপোনালোকে সেই মিছা কথা চক্ৰান্ত আৰু জালত নপৰিব। যদি কোনোবাই আপোনালোকে ভাবি আছে গাড়ীৰ লোন ল'ব, আপোনালোকে ভাবি চিন্তি গাড়ীখন ল'ব আৰু কিস্তি মাৰা আপোনালোকৰ অসম্ভৱ হৈ যাব। কিন্তু বৰ্তমান আমাৰ কিস্তি আছে 500 টকাৰ ওপৰত কিস্তি আছে। এইখন গাড়ী 5.5 লাখ টকা, এইখন গাড়ী 5.5 লাখ টকা পৰি আছে। এইবিলাক গাড়ী মাহত 10,000, 10,500, 11,000 টকা মাহত কিস্তি আহি আছে। আৰু যদি কিস্তি মাৰি আৰু পৰিয়ালখন চলাই পইচা ছেভিং কৰিব পাৰিব নেকি? আপোনালোকে ভাবি চিন্তি গাড়ী এখন ল'ব। যদি কোনোবাই ভাবি আছে গাড়ী ল'ম বুলি ভাবি আছে, আপোনালোকে নিজৰ মানুহ গাড়ী এদিন চলাই চাব, তাৰপিছত আপোনালোকে গাড়ীখন ল'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।